Hello dear students, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা। বহু এজন ষ্টুডেন্টে আমাক WhatsApp-ত হল বা কমেন্ট সেকশনত জনাইছিল যে স্যাৰ আমাক ক্লাস 9 ৰ প্ৰথম গোট পৰীক্ষাৰ কোৱেশ্চন পেপাৰ লাগে। তো এই কোৱেশ্চন পেপাৰখন তোমালোকৰ লৈ আহিছো। এই কোৱেশ্চন পেপাৰখন তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয়। ইয়াৰ পৰা তোমালোকৰ গোটেইকেইটা কোৱেশ্চনটো নাহে, কিন্তু ইয়াৰ পৰা বহুকেইটা কোৱেশ্চন তোমালোকৰ পৰীক্ষাত কমন আহিব। গতিকে ভিডিঅটো মনোযোগেৰে একেলগে চাই থাকিবা। যদি ভাল পোৱা ভিডিঅটো লাইক কৰি দিবা, লগতে কমেন্ট সেকশনত কমেন্ট কৰি তোমালোকে জনাবা। এতিয়া তোমালোকে চোৱা ফাৰ্স্ট কোৱেশ্চনটো কি দিছিলে, ঠিক আছে? ফাৰ্স্ট কোৱেশ্চনটো চোৱা। Question was in the choose the correct answer from the alternatives given below. অর্থাৎ ইয়াতে ছয়টা আমাক এমসিকিউ টাইপৰ কোৱেশ্চন দিছিলে আৰু প্ৰত্যেকটো এমসিকিউ ৰে তোমালোকে জানা এমসিকিউ কি থাকে, চাৰিটাকৈ অপচন থাকে, যেটো কাৰেক্ট অপচন হয় এইটো আমি বিচাৰি উলিয়াব লাগে। ফাৰ্স্ট কোৱেশ্চন কি আছিল চোৱা, মাৰ্জি was মাৰ্জি কিমান বছৰ বয়সৰ আছিল সুধিছে। অপচন এ চোৱা 13 ইয়াৰ্স old 13 বছৰ বয়সৰ আছিল। অপচন বি চোৱা 11 ইয়াৰ্স old 11 বছৰ বয়সৰ আছিল। অপচন সি চোৱা 14 ইয়াৰ্স old 14 বছৰ বয়সৰ আছিল। অপচন নম্বৰ ডি দিয়া আছিল 9 ইয়াৰ্স old 9 বছৰ বয়সৰ আছিল। তে মাৰ্জি কিমান বছৰ বয়সৰ আছিল নিশ্চয় তোমালোকে জানাই। কিমান বছৰ বয়সৰ আছিল 11 ইয়াৰ্স old আছিল, 11 বছৰ বয়সৰ আছিল। সো আমাৰ সাইডত ইয়াৰ আনসাৰটো লিখি দিছো তোমালোক, ঠিক আছে? নেক্সট কোৱেশ্চন নম্বৰ 2, বিসমিল্লাহ খান's first trip abroad was to ফার্স্ট ট্রিপ abroad ফার্স্ট ট্রিপ করে গৈছিল বুলিছে আফগানিস্তান, ইউএসএ, কানাডা আৰু ইউকে দিয়া আছে, ঠিক আছে? অপচন বিলাক কি দিছিলে, আফগানিস্তান, তাৰ পিছত দিছিলে ইউএসএ, কানাডা আৰু ইউকে। গতিকে কারেক্ট টু আনসার কি হ'ব, আফগানিস্তান। গতিকে বিসমিল্লাহ খান's ফার্স্ট ট্রিপ abroad was to আফগানিস্তান। অপচন নম্বৰ এ টু কারেক্ট আনসার, ঠিক আছে? নেক্সট আবার কোৱেশ্চন নম্বৰ 3। কোৱেশ্চনটো আছিল এভলিন ডিসাইডেড টু মেক মিউজিক her life when she was অপচন এ চোৱা 16 years old, 17 years old, 14 years old আৰু অপচন নম্বৰ ডি দি আছিল 10 years old, ঠিক আছে? এই ইকুৱেশনৰ কাৰেক্ট আনসাৰ কি হ'ব, ইকুৱেশনৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি টকাটো 17 years old, যেতিয়া তাইৰ বয়স 17 years আছিল। এভলিন ডিসাইডেড টু মেক মিউজিক her life when she was 17 years old, ঠিক আছে? ইকুৱেশন নম্বৰ 4 চোৱা 1 or 4 বিসমিল্লাহ খান's maternal uncle was অৰ্থাৎ বিসমিল্লাহ খানৰ ম্যাটারনাল আঙ্কেল জনৰ নাম কি হয় সুধিছে, ঠিক আছে? এটা অপচন বিলাক চোৱাজন। অপচন নম্বৰ এ আছিল পেগম্বৰ বাক্স, অপচন নম্বৰ বি আছিল আলী বাক্স, অপচন নম্বৰ সি আছিল ৰসুল বাক্স খান, অপচন নম্বৰ ডি আছিল ফয়াজ খান। দেখুনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাৰ কমেন্ট সেকশনত কমেন্ট কৰি জনোৱাচোন কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ। কোৱেশ্চনটিৰ তোমালোকে চোৱাচোন, কোৱেশ্চনটিৰ যেটো কাৰেক্ট আনসাৰ যদি এবাৰ তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা, ঠিক আছে? নিজে কিমান কৰিছা তোমালোকে টেস্ট কৰা নিজকে। কারেক্ট যেটো আনসার হেয়া হ'ব অপচন নম্বৰ বি থকাটো, ঠিক আছে? আলী বাক্স আছিল তেওঁৰ ম্যাটারনাল আঙ্কেলৰ নাম, ঠিক আছে? নেক্সট আবা কোৱেশ্চন নম্বৰ 5। কোৱেশ্চনটো আছিল টমি ফাউন্ড দা ওল্ড বুক ইন দা অপচন চোৱা এ আছিল কিচেন, বি হাউস, সি রুম, ডি আছিল এম্পটি। কারেক্ট আনসার কি হ'ব, কারেক্ট যেটো আনসার হেয়া হ'ব অপচন নম্বৰ ডি থকাটো। চোৱা অপচন নম্বৰ ডি কারেক্ট আনসার। নেক্সট কোৱেশ্চনটো চোৱা question number 6। বিসমিল্লাহ খান was awarded the Bharat Ratna in 2001। বিসমিল্লাহ খান দেৱক 2001 চনত কি কৰা হৈছে, ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল বুলি কৈছে। এই যেটো বাক্য হয়, এই যেটো স্টেটমেন্ট, এটো ট্ৰু নে ফলছ? ট্ৰু মানে হৈছে সঁচা, ফলছ মানে হৈছে মিছা। সঁচা নে মিছা তোমালোক সুধিছে। গতিকে 2001 ত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল নে নাই? তেওঁ ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। যেহেতু প্ৰদান কৰা হৈছিল আমি কি লিখিব লাগিব, আনসাৰটো ট্ৰু বুলি লিখিব লাগিব, ঠিক আছে? আনসাৰটো কি লিখিম আমি, ট্ৰু বুলি লিখিম, হ'ব? নেক্সট আবা কোৱেশ্চন নম্বৰ 2। আনসাৰ দা ফলোইং কোৱেশ্চন। আনসাৰ দা ফলোইং কোৱেশ্চনছ মানে কি, তলত কি ধৰণৰ প্ৰশ্ন দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ আমাক লিখিবলৈ কৈছে। এতিয়া চোৱা ইয়াৰ ফাৰ্স্ট কোৱেশ্চনটো কি আছিল, হু ইজ দা অথৰ অফ দা লেছন দা ফান দে হেড। দা ফান দে হেড যেটো লেছন আছিল, পাঠ আছিল, এই পাঠটোৰ অথৰ কোন হয়, ঠিক আছে? লেখক কোন হয় সুধিছে। হু ইজ দা অথৰ অফ দা লেছন দা ফান দে হেড। যে কোন ছাত্ৰ-ছাত্ৰীয়ে জানা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা, ঠিক আছে? নিজে কিমান কৰিছা তোমালোকে নিজকে টেস্ট কৰা, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, ঠিক আছে? আমাক সুধিছিল হু ইজ দা অথৰ অফ দা লেছন দা ফান দে হেড। কারেক্ট যেটো আনসার হেয়া কি হ'ব, হেয়া হ'ব অপচন নম্বৰ হেয়া হ'ব চোৱা মই লিখি দিছো, ঠিক আছে? নেক্সট আবা হোৱাট ডু ইউ মিন বাই ইয়েলো উড। হোৱাট ডু ইউ মিন বাই ইয়েলো উড, ঠিক আছে? হোৱাট ডু ইউ মিন বাই ইয়েলো উড। ইয়াৰ কারেক্ট আনসার কি হ'ব, চোৱা এ ফৰেষ্ট উইথ ইয়েলো লিভস। তোমালোকে বেলেগ ধৰণে আনসাৰটো লিখিব পাৰা, ঠিক আছে? ইয়াত যেটো আছে এইখিনি লিখিলে যে হ'ব তেনেকুৱা নহয়, ইয়াতকে দীঘলীয়াকৈ লিখিব পাৰা, ঠিক আছে? Next question number C। How old was Evelyn when she went to the Royal Academy of Music? Question number কি হৈছে, How old was Evelyn when she went to the Royal Academy of Music? কিমান বছৰ বয়সৰ আছিল এভলিন when she went to the Royal Academy of Music? এটা তাই Royal Academy of Music লৈ গৈছিল, ঠিক আছে? কিমান বছৰ বয়সৰ আছিল সুধিছে। যদি জানা কমেন্ট সেকশন কমেন্ট কৰি জনোৱা। কারেক্ট যেটো আনসাৰ হেয়া হ'ব C
she was 17 years old. তাই কিমান বছৰ বয়সৰ আছিল 17 বছৰ বয়সৰ আছিলে। নেক্সট ওয়ান নম্বৰ who banned the playing of the pungi in the royal residence? কোনে বেন কৰিছিলে ৰয়েল ৰেসিডেন্সত পুংগি প্লে কৰাত? কোনে বেন কৰিছিলে বা নিষেধাজ্ঞা আৰোপ কৰিছিলে? কারেক্ট যেটো আনসার হেয়া হ'ব এম্পায়াৰ ঔৰংগজেব। ঠিক আছে, ঔৰংগজেবে কি কৰিছিলে নিষেধাজ্ঞা আৰোপ কৰিছিল। ঠিক আছে, তাত বেন কৰি দিছিলে। নেক্সট আবা কোৱেশ্চন নম্বৰ ই when was Evelyn Diffness first noticed? এভলিনৰ যেটো ডিফনেস আছিলে অৰ্থাৎ তেওঁৰ যে ডিফনেস আছিলে এইটো কেতিয়া ফাৰ্স্ট প্ৰথমবাৰৰ কাৰণে নটিস কৰা হৈছিল এইটো বুজিছে। এটা আনসাৰটো তোমালোকে লিখিব লাগিব এনে ধৰণে her diffness was first noticed when she was 8 years old. যেতিয়া তাইৰ বছৰ বয়স 8 বছৰ আছিলে তেতিয়াই নটিস কৰা হৈছিল বা তেতিয়াই নটিস কৰিছিলে। নেক্সট ওয়ান নম্বৰ where was the Serenade played traditionally? ঠিক আছে, where was the Serenade played traditionally? Serenade ক'ত প্লে কৰা হয় বুজিছে। কারেক্ট যেটো আনসার তেয়া তোমালোকে এনে ধৰণে লিখিব পাৰা traditionally the Serenade was played in temples and at weddings. ঠিক আছে, বিয়াত হোক বা যিবিলাক মন্দিৰত হ'ব এনেকুৱা ধৰণৰ প্লে কৰা হয়। ঠিক আছে, ট্ৰেডিশনালি ঠাই বিশেষে কিন্তু বেলেগ বেলেগ হয়। ঠিক আছে, নেক্সট আবা কোৱেশ্চন নম্বৰ জি who is the poet of the poem the road not taken? the road not taken যেটো পোয়েম আছে পোয়েমটোৰ পোয়েট অৰ্থাৎ এই কবিতাটোৰ কবিগৰাকীৰ নাম আমাক সুধিছে। দেখো the road not taken ইয়াৰ কবিতাটোৰ কবিগৰাকীৰ নাম কি হ'ব ৰবাৰ্ট ফ্ৰষ্ট। ঠিক আছে, আশা কৰিছো ধুনীয়াকৈ বুজি পাইছা। চোৱা what was the name of Margie's mother? মাৰ্গীৰ মাকৰ নাম কি আছিল? মাৰ্গীৰ মাকৰ নাম কি আছিল বুজিছে? মাৰ্গীৰ মাকৰ নাম ঠিক আছে কি নাম আছিল? মিসেস জোন্স। ঠিক আছে, নেক্সট কোৱেশ্চন আছিল where is the Royal Academy of Music? where is the Royal Academy of Music? ইয়াৰে আনসাৰটো কি হ'ব? আনসাৰটো হ'ব it is in London. ক'ত আছিল Royal Academy of Music? লণ্ডনত আছিল। গতে লিখিছো it is in London. নেক্সট what is the highest civilian award in India? ইণ্ডিয়াৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড কি হয়? ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব? ভাৰত ৰত্ন হ'ব। ঠিক আছে, ইণ্ডিয়া's highest civilian award কি হয়? ভাৰত ৰত্ন। কোৱেশ্চন নম্বৰ 3 আনসাৰ দা ফলোইং কোৱেশ্চনস। তলত দিয়া প্ৰশ্ন এটা উত্তৰ দিয়া। ইয়াত প্ৰত্যেকটো প্ৰশ্নৰ 2 নম্বৰ কৰোতে 20 নম্বৰ তলত 10টা প্ৰশ্ন আছিল, প্ৰত্যেকটো 2 নম্বৰ কৰোতে 20 নম্বৰ আছিলে। সো আইদা ফাৰ্স্ট কোৱেশ্চন কি আছিল? what did Margie write in her diary? ঠিক আছে, what did Margie write in her diary? or Margie ডায়েৰীত কি লিখিছিলে সেইটো সুধিছে। তোমালোকে এনে ধৰণে লিখিব পাৰা Margie wrote today to be found a real book. ঠিক আছে, মই আনসাৰবিলাক একেবাৰে চমুকৈ লিখি দিছো। তোমালোকে যদি ইয়াতকে দীঘলীয়াকে লাগে তোমালোকে আমাক জনাবলে নাপাহৰিবা, আমি দীঘলীয়াকৈ দিবলৈ চেষ্টা কৰিম। 2 নম্বৰ কি দিছে চোৱা ৰাইট দা ৰাইমিং ওয়ার্ড অফ ফলোইং। এইকেইটা ৰাইমিং ওয়ার্ড লিখিব দিছিলে ডে আৰু উড, এই ওয়ার্ডকেইটা ৰাইমিং ওয়ার্ড লিখিব দিছে। ঠিক আছে, ডে টু কি হ'ব? ৰাইমিং ওয়ার্ড মানে কি হয়? ছন্দৰ মিল থকা শব্দ। যেনে চোৱা গুড, গুডটো কি হ'ব? ফুড হ'ব, গুড ফুড। ঠিক আছে, মুড এম ডবল ডি এনেকুৱা ধৰণে। ডে কি হ'ব? ওয়ে হ'ব। ঠিক আছে, ডে ওয়ে। ফুডটো কি হ'ব? স্টুড হ'ব। ঠিক আছে, বাবি লিখিব পাৰো, ফুড লিখিব পাৰো এম ডবল ডি ফুড। ঠিক আছে, এম ডবল ডি লিখিব পাৰো এনেকুৱা ধৰণে। ইয়াৰে যিটো তোমালোকৰ সম্পূৰ্ণ ভিডিঅ' ঠিক আছে কুৱেশ্যন পেপাৰ খনৰ সম্পূৰ্ণ ভিডিঅ'টো আমাৰ এপত পাবা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰিবা। তাত তোমালোকে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'সমূহ পাবা। ঠিক আছে, কি কি মই লিখি দিছোঁ তোমালোকে চাব পাৰা। তোমালোকে তাত অল ছাবজেক্টৰ এমচিকিউ পাবা, প্ৰত্যেকটো ছাবজেক্টৰে এমচিকিউ। তাৰপিছত অল ছাবজেক্টৰ ভিএছএ ভেৰি শ্বৰ্ট কুৱেশ্যন আনসাৰ। নেক্সট অল ছাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ পাবা। নেক্সট কমন কুৱেশ্যন যিবোৰ আছে এইবোৰ পাবা। ইউকেএছ হাফইয়াৰলি এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰৰ লগতে আনসাৰবোৰ পাবা। ঠিক আছে, নেক্সট তোমালোকে পাবা ভিডিঅ'ছ নোটছ পিডিএফ। ঠিক আছে, গ্ৰামাৰৰ যিবিলাক আছে গোটেইবিলাক তোমালোকে পাই যাবা অনলি 299ত। এতিয়া তোমালোকে ডেছক্ৰিপশ্যনতে লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা।